সমাগত বিটিসি নিৰ্বাচনৰ বাবে সাজু বিপিএফ দল। বিটিসিখন প্ৰমোদ বড়োৰ হাতৰ পৰা উদ্ধাৰ কৰিব হাগ্ৰামা মহিলাৰীয়ে। বিটিসি ৰাইজে এতিয়া বুজি পাইছে হাগ্ৰামা মহিলাৰীৰ উন্নয়নমূলক কাম কাজৰ কথা। বিপিএফৰ পৰা মানুহ ইউপিপিএল দলত নাযায়, এতিয়া ইউপিপিএল দলৰ পৰা বিপিএফ দললৈ আহিব মানুহ। ৰাইজ ওলাই আহিছে বিপিএফ দলত যোগদান কৰিবলৈ। প্ৰমোদ বড়োৰ শাসনৰ প্ৰতি সাধাৰণ ৰাইজৰ বিশ্বাস নাইকিয়া হৈ পৰিছে নেকি? বিভিন্ন সভা সমিতি অনুষ্ঠিত কৰি আহিছে আৰু বহুতো যোগদান কৰিও আছে। এই ক্ষেত্ৰত নাই বিপিএফৰ মানুহ ইউপিপিএলত নাযায়, ইউপিপিএলৰ মানুহে বিপিএফত আহে। একজন দুজন যাব পাৰে, কোনোবা সুবিধা লোৱা মানুহ সেইটোৱে, কিন্তু ইউপিপিএলৰ মানুহে আমাৰ দলত আহিবৰ কাৰণে পূৰা লাইন ধৰি আছে। প্ৰত্যেকটা সমষ্টিতে ইউপিপিএল এৰি পেলাই আমাৰ দলত আহি আছে। ইতিমধ্যে বিপিএফৰ মানে যিহেতু ইয়াতে প্ৰতিবাদী ৰাজি হৈ গ'ল, ইয়াতে কিন্তু প্ৰাৰ্থিত্ব প্ৰদান কৰিব ইউপিপিএল আৰু বিজেপিও। যিহেতু নাই আপোনালোকে শুনিছে নেকি বিজেপিৰ কোনোবা লিডাৰৰ পৰা মুখত শুনিছে নেকি ইউপিপিএল আৰু বিজেপি একেলগে এলায়েন্সত থাকি পেলাই ভোট ইলেকশ্যন খেলিব বুলি? এইটোতো শুনা নাই। ইউপিপিএলো নিজাববীয়া খেলিব, বিজেপিও নিজাববীয়া খেলিব, কংগ্ৰেছো নিজাববীয়া খেলিব আৰু বিপিএফো নিজাববীয়া খেলিব। ইয়াৰ কাৰণে আমাৰ বিপিএফ দলটো বিৰাট মানে লাভ আছে আৰু কি, উইনাৰ বুলি আমি ক'ব পাৰোঁ। কেতিয়াও নেখেলে ইউপিপিএল আৰু বিজেপি ইলেকশ্যন নেখেলে, বিপিএফৰ উইনাৰটো খানা। মানে ইতিমধ্যে আমি গম পাইছোঁ থুৰিবাৰীত মানে বিপিএফ দলৰ পৰা তিনিজনে কিন্তু ইতিমধ্যে মনোনয়ন দিছে যে আপোনাৰ মানে প্ৰাৰ্থী। হয় তিনিজন নহয়, চাৰিজন দাবীদাৰ হিচাপে কিবা দৰখাস্তটো দিছে। তো আহি যাব, কিবা একটা সময় আছে, এতিয়াও ফাইনেল হোৱা নাই এইটো সময় আছে, ফাইনেল হোৱা নাই, আলোচনা কৰিব।